হেল্ল' কিডছ মম। যদি আপোনালোকৰ বাচ্চাবিলাকে চিম্পুল ৰুটি খোৱাতে বেয়া পায় তেন্তে আপুনি এইটো হেক ইউজ কৰিব পাৰে। খাবলৈও টেষ্টি আৰু হেল্ডিও হয়। তো বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই এটা কণী লৈছোঁ ইয়াতে। আপোনালোকে নিজৰ কোৱান্টিটি হিচাপে কম বেছি কৰি ল'ব, কিন্তু এটা ৰুটিৰ কাৰণে এটা কণী পাৰফেক্ট আৰু। লগতে মই 2টা কেঁচা জলকীয়া দি দিছোঁ। জলকীয়াটো আপোনালোকে কম বেছি কৰি ল'ব। লগতে এটা পিঁয়াজ কুচি কৰি কাটি দি দিছোঁ। টেষ্ট অনুযায়ী নিমখ দি দিছোঁ আৰু কেইটামান বেছিক মছলা দিছিলোঁ। অলপমান ধনিয়া গুড়া, অলপমান জিৰা গুড়া আৰু অলপ হালধিৰ গুড়া। এইকেইটা টোটেলি অপশ্যনেল, আপুনি নিদিলেও হৈ যাব। মই নিজৰ কাৰণে বনাইছোঁ কাৰণে দি দিছোঁ। আৰু জলকীয়াটো অলপ বেছিকৈ দিছোঁ, মই নিজে খাম যে তাৰ কাৰণে। কণীটো ভালকৈ মিক্স কৰি লৈছোঁ আৰু গেছত পেন এটা বহাই দিছোঁ, তাতে অলপমান অইল ব্ৰাছ কৰি দিছোঁ। যদি আপোনালোকৰ বাচ্চাবিলাকৰ কাৰণে বনাই আছে তেন্তে পৰাপক্ষত আপুনি অলপমান ঘিউ ইউজ কৰিব, তে বেটাৰ আৰু তাহাঁতৰ বডিৰ কাৰণে। এতিয়া ৰুটিটো দি দিছোঁ আৰু ওপৰেৰে যিটো কণী আছে কণীটো দি দিছোঁ মই। এতিয়া 1 মিনিটমান পিছতে মই এনেকৈ ওলোটাই দিছিলোঁ। এতিয়া চাওকচোন কিমান ফ্লাফি হৈ গৈছে। বোথ ছাইডটো মই 2 মিনিটমান জাষ্ট ভাজি লৈছিলোঁ আৰু তাৰপিছত এনেকৈ মই ৰোল কৰি লৈছিলোঁ। আৰু ৰোল কৰাৰ পিছত মই 1 মিনিটমান ফ্ৰাই কৰি লৈছোঁ, যাতে ওপৰৰ লেয়াৰটো অলপমান ক্ৰিস্পি হয়। ক্ৰিস্পি হ'লে খাবলৈ অলপমান ভাল লাগে। তাৰপিছত মই নমাই পিনে কাটি লৈছোঁ। এই ৰেচিপিটো মই মাজে মাজে টিফিনৰ কাৰণে লৈয়ে যাওঁ। চ' আজি ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকে নিজে বনাই খাব পাৰে, নাইবা বাচ্চাক টিফিন বা ব্ৰেকফাষ্টত দিব পাৰে। আজিৰ কাৰণে এইটো আছিলে। বাই বাই।